আসসালামু আলাইকুম ওরহমতুল্লাহি ওয়া বারাকাতুহ। আজি আমি আলোচনা কৰিম মৃত্যু কি আৰু মৃত্যু পিছত পুনৰ জীৱন লাভ সেই বিষয়ে আলোচনা কৰিম। তাৰ আগতে সকলো বন্ধু বান্ধৱীলৈ এটাই ৰিকুৱেষ্ট, যিকোনো ব্যক্তি মাদ্ৰাছা নুৰানী ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু যদি কোনো ব্যক্তি মাদ্ৰাছা নুৰানী ইউটিউব চেনেল চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, বেল আইকনটো বজাই দিয়ক, চবৰ আগতে নতুন নতুন ভিডিঅ'গিলা পাই থাকিব। মৃত্যু কি? মৃত্যু আল্লাহৰ যিমান সৃষ্টি জীৱ আছে সকলোৰে মৃত্যু বাধ্যতামূলক, সকলো মৃত্যু গ্ৰহণ কৰিব লাগিব, আৰু মৃত্যুৰ পৰা কোনো ব্যক্তি বাচি যাব নোৱাৰিব। আৰু কোৰাণ পাকৰ ভিতৰত আল্লাহ ৰাব্বুল আলামিন কৈ আছে, কুল্লু নাফচিন যায়িকাতুল মাউত। আল্লাহ ৰাব্বুল আলামিনৰ যিমান বস্তু, যিমান ব্যক্তি, যিমান বস্তু আছে, জীৱ আছে, সকলোৰে মৃত্যু হোৱাত এদিন না এদিনাখন গ্ৰহণ কৰিবই লাগিব। আৰু সেইটো ইমানৰ পৰিচয় হয়, আৰু সেইটো অৱশ্যই এইটো কৰ্তব্য হয়। আৰু পুনৰ জীৱন লাভ সকলো ব্যক্তি দুনিয়া থাকোঁতে যিমান ভাল বেয়া যি কাম কৰিছে আল্লাহ ৰাব্বুল আলামিন সকলোৱে এইটো হিচাপ নিকাচ গ্ৰহণ কৰিব লাগিব। তাৰপিছত আল্লাহ ৰাব্বুল আলামিন বিচাৰত যিটো ৰায় হ'ব সেইটো আপুনি সকলোৱে মানি ল'ব লাগিব। তাৰ বিষয়ে মই ফটোটো দি দিম, তাতে জানি ল'ব পাৰিব। আৰু ভিডিঅ'ৰ শেষত এই ফটোগিলা থাকিব, আপোনালোকে ভালকৈ তাৰ পৰা জানি ল'ব ইনশাআল্লাহ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।